হেল্ল' এভৰিৱান, নমস্কাৰ। আজি আকৌ কেইটামান কাপোৰ লৈ হেণ্ড এম্ব্ৰইডাৰী কাপোৰ লৈ আপোনালোকৰ ওচৰত ভিডিঅ'টো লৈ আনিছোঁ। আপোনালোকে আগৰ মোৰ ভিডিঅ'বোৰত বহুত বেছি মৰম দিছে, সেইকাৰণে ভাবিলোঁ আকৌ এইকেইযোৰ কাপোৰ আপোনালোকৰ ওচৰত দেখাওঁ। এয়া দেখিছেনে, এইটো হেণ্ডমেড মিক্স পাট হয় আৰু এইটো মুগা কালাৰৰ কাপোৰত কৰিছোঁ। ইয়াতে মই গ্ৰীণ কালাৰৰ ফেব্ৰিক আৰু মই কেইবাটাও কালাৰৰ এপ্লিক কৰিছোঁ। এয়া দেখিছেনে, এয়া এই কাপোৰযোৰ পিছে মই দহি গুঠি দিয়া নাই, কাৰণ যিজনীয়ে অৰ্ডাৰ কৰিছিল তেওঁ হেনো নিজে দহি গুঠিব, সেইকাৰণে মই কাপোৰযোৰ এনেকৈয়ে দিলোঁ। চাওকচোন, কাপোৰযোৰ মই এবাৰ পিন্ধি দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, সম্পূৰ্ণ কাপোৰযোৰ মোৰ কৰা হৈ গ'ল। এতিয়া চাওকচোন কেনে লাগিছে। এয়া চাওক, আঁচলত মই লাইন দিছোঁ আৰু গোটেই গাত মই এলাইন কৰি দিছোঁ ফুল। এয়া চাওকচোন কেনেকুৱা লাগিছে, আপোনালোকে জনাব। ব্লাউজ পিচটো দেখুওৱা নাই, ব্লাউজ পিচতো এনেকুৱাকৈ হাতত দুফালে দুটা ফুল দিছোঁ। এয়া কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আপোনালোকৰ কমেণ্টবোৰ পালে মোৰ বহুত বেছি মনটো ভাল লাগে। এতিয়া চাওক, আন এযোৰ কাপোৰ দেখাইছোঁ। এয়া দেখিছেনে, এয়া চন্দৰী চিল্ক চাদৰ হয় আৰু এইটো মিক্স পাটৰ মেখেলা হয়। ইয়াতে মই চুমকি আৰু গ্লিটাৰেৰে কৰিছোঁ কামটো। এয়া পাট ডিজাইনত কৰিছোঁ। এইটো একেবাৰে আনকমন ডিজাইন, মোৰ নিজৰ ডিজাইন হয় এইটো। আৰু মই দহিটো ব্লু কালাৰেৰে গাঁঠি দিছোঁ আৰু লগতে মই ইয়াতে ছাইড পাৰি এটা লগাই দিছোঁ। যিহেতু কাপোৰযোৰ বগা, গতিকে অকণমান উজ্জ্বল দেখাবৰ কাৰণে ছাইড পাৰি এটা ইয়াতে লগাই দিছোঁ, সৰু একেবাৰে মিহি ছাইড পাৰি এটা। এয়া চাওকচোন কিমান বেছি মৰম লাগিছে কাপোৰযোৰ। ইয়াৰে ব্লাউজটো ব্লু আহিব। এতিয়া চাওক, মই অকণমান পিন্ধি দেখাইছোঁ আপোনালোকক। এয়া চাওক, সম্পূৰ্ণ কাপোৰযোৰ মোৰ কৰা হৈ গৈছে। এয়া ব্লু কালাৰৰ ব্লাউজৰ লগত বেছি ধুনীয়া লাগিব। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে, আৰু যদি ভাল লাগে আপোনালোকে লাগিলে ল'ব পাৰে, কমেণ্টত মোক জনাব, মই আপোনালোকৰ লগত যোগাযোগ কৰি ল'ম। এয়া চাওক, পিন্ধি দেখালে আচলতে গম পাই কেনেকুৱা ফিনিচিংটো হৈছে কাপোৰযোৰৰ, সেইকাৰণে মই আপোনালোকৰ ওচৰত কাপোৰবোৰ পিন্ধি দেখাওঁ। এয়া চাওক, কোনোবাই ল'ব বিচাৰিলে যোগাযোগ কৰিব। আৰু এতিয়া মই এযোৰ খুব ধুনীয়া কাপোৰ আপোনালোকৰ ওচৰত দেখাবলৈ লৈছোঁ। এয়া চাওক, এয়া পিয়'ৰ কামজোপাতত কৰিছোঁ মই। ৰেড মেখেলা, ৰেড ব্লাউজ আৰু ব্লেক চাদৰ। ইয়াতে মই হেণ্ডৱৰ্ক কৰিছোঁ, হাত চিলাই ষ্টোন লগাইছোঁ আৰু মই ইয়াতে ৰঙা আৰু গোল্ডেন গুণাটো ব্যৱহাৰ কৰিছোঁ। আৰু এইযোৰ চাওক, মই এইযোৰ কৰিছোঁ আপোনাৰ হেণ্ডমেড মিক্স পাট চাদৰ আৰু মেখেলাটো টচৰ বনাইছোঁ। আৰু এয়া মই বেজিৰে কৰিছোঁ, বেজিৰে কাম কৰিছোঁ, দেখিছেনে, হাত চিলাই কৰিছোঁ। বহুত কষ্ট হৈছে এই কাপোৰযোৰ বনাওঁতে, সেইকাৰণে আপোনালোকৰ ওচৰত এবাৰ দেখালোঁ কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাবচোন কাপোৰযোৰ। এয়া চাওক, ছাইডতো মই এনেকৈ হাতেৰে চেইন চিলাইৰে কৰি দিছোঁ গোটেই ছাইডটো, আৰু এটা সৰু পাৰি লগাই দিছোঁ ইয়াতে মই। গোটেই চাদৰ আঁচলত এলাইন দিছোঁ আৰু বাকী আঁচলত দুটা আঁচলতে দিছোঁ, ছাইডত মই ফুল দিয়া নাই, জাষ্ট হাতেৰে চেইন চিলাইৰে এনেকুৱা পাৰি নিচিনা বনাই দিছোঁ। এয়া মই কাপোৰযোৰ এবাৰ পিন্ধি দেখাইছোঁ, সম্পূৰ্ণ কাপোৰযোৰ। এবাৰ আপোনালোকে চাব কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। এয়া চাওক, সম্পূৰ্ণ কাপোৰযোৰ। ভিডিঅ'টো কেনে পাইছে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই।